শোণিতপুৰৰ ৰঙাপাৰাত মিছামাৰী আৰক্ষীয়ে খেদি আটক কৰে এজন গাঞ্জা সৰবৰাহকাৰীক। নিষিদ্ধ গাঞ্জা সৰবৰাহকাৰীজনক মিছামাৰী আৰক্ষীয়ে আটক কৰাৰ পূৰ্বে এক জাই গুলী শূন্যলৈ কৰিবলগীয়া হয়। মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাঁহবেৰাৰ এজন ব্যক্তিয়ে কলাসূচীলৈ বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা আনি থকাৰ তথ্য লাভ কৰিছিল মিছামাৰী আৰক্ষীয়ে। উক্ত গোপন সূত্ৰৰ আধাৰত মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত এটা আৰক্ষী দলে অভিযান চলায়। ইফালে মিছামাৰী আৰক্ষীক প্ৰত্যক্ষ কৰাৰ লগে লগে AS12 AB5196 পালচাৰ মটৰচাইকেলখন বাঁহবেৰাৰ ৰমজান আলীয়ে ৰঙাপাৰাৰ দিশে তীব্ৰ বেগেৰে পলায়ন কৰে। পাছত মিছামাৰী আৰক্ষীয়ে মটৰচাইকেলখনক অনুসৰণ কৰি পাছে খেদি যায়। তীব্ৰ গতিত গৈ থকা মটৰচাইকেলখন ৰখাবলৈ মিছামাৰী আৰক্ষীয়ে অৱশেষত এক জাই গুলী কৰিবলৈ বাধ্য হয়। গুলীৰ শব্দ শুনাৰ পাছতে ৰঙাপাৰাৰ ১ নং বাহুমাৰী গাঁৱত ৰমজান আলীয়ে প্ৰাণৰ ভয়ত মটৰচাইকেলখন ৰখাই দিয়ে। পাছত মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকে ৰমজান আলীৰ প্ৰায় ২২ কেজি গাঞ্জা জব্দ কৰে। উল্লেখ্য যে মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত পাঠকে নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সফলতা অৰ্জন কৰিছে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।